লোকসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰস্তুতি যথেষ্ট ভাল। আমি দেখিছোঁ যে আজি আমাৰ যাত্ৰাৰ পিছত কেনেদৰে ৰাজ্যিক বিজেপি শংকিত হ'ল। আমি দেখিছোঁ যে যোৱাকালি উচ্চতম ন্যায়ালয়ে ৰায় দিয়াৰ পিছত এতিয়া কংগ্ৰেছ দলক আৰ্থিকভাৱে আক্ৰমণ কৰিবলৈ বিজেপিয়ে চেষ্টা কৰিছে। আমাৰ একাউণ্টবোৰ আমাৰ পাৰ্টি ফাণ্ডৰ একাউণ্টবোৰ বন্ধ কৰিবলৈ বিচাৰিছে আৰু বিজেপি দল আমাৰ দলটোক ভাঙিবলৈ চেষ্টা কৰিছে। সেইটোৱে প্ৰমাণ কৰে যে আমাৰ দল আগতকৈ আৰু শক্তিশালী হৈছে। সেইকাৰণে বিজেপি দল শংকিত হৈ গম পাইছে যে আজি তেওঁলোকে যিদৰে সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে, যিদৰে তেওঁলোকে হিতাধিকাৰী ৰাজনীতি কৰি আছে, সেয়া লৈ মানুহে আদৰি লোৱা নাই, স্বীকাৰ কৰা নাই। মানুহে নিবনুৱা সমস্যা আৰু আৰ্থিক সংকট লৈ আজি যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু ৰাইজৰ লগত কংগ্ৰেছ দল আছে আৰু ৰাইজে এই অহংকাৰী নীতিৰ বৰ্তমান চৰকাৰৰ অহংকাৰী নীতি আৰু সহ্য কৰিবলৈ বিচৰা নাই আৰু ৰাইজৰ অস্ত্ৰ হিচাপে কংগ্ৰেছ দল আগবাঢ়ি গৈছে। আপুনি চাওক, এইটো প্ৰত্যেক দলৰ এটা নীতি নিয়ম থাকে যে কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে তেওঁলোকে শেষত গৈ প্ৰাৰ্থী তালিকা আগবঢ়ায় আৰু আমি দলৰ সৈনিক হৈ আমি মণ্ডল বুথ ওপৰত আমি বিশেষ গুৰুত্ব দিছোঁ আৰু আশা কৰোঁ যে অনাগত দিনত আমাৰ লোকসভাটো ভাল হ'বই, আমি পঞ্চায়ত আৰু বিধানসভাৰ কাৰণে আমি প্ৰস্তুত হ'ব লাগে। কংগ্ৰেছ এটা মহাসাগৰ, এই মহাসাগৰৰ ভিতৰত নতুন নেতৃত্ব প্ৰাণ পায়ে থাকিব, কিন্তু হয় বিজেপি দলৰ ভিতৰত যিসকল বাস্তৱ বিজেপি তেওঁলোকে শূন্য হ'ব। যিহেতু আমি দেখা পাইছোঁ যে আজি যিসকল পুৰণা বিজেপি আজি তেওঁলোকৰ স্থান নাই। সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত বহুতৰ সমষ্টি গুচি গ'ল। এতিয়া লাহে লাহে নতুন কংগ্ৰেছৰ পৰা যোগদান কৰা বিধায়কসকলে এই আগৰ বিজেপি প্ৰাক্তন বিধায়কসকলৰ এতিয়া অস্তিত্ব নাইকিয়া হৈ গৈছে। তো মইতো ভালেই পাইছোঁ যে বিজেপি ভিতৰত মানে নজনাকৈ পুৰণা বিজেপিক বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে নাইকিয়া কৰি আছে, অৰ্শনীয় কৰি আছে।